আজিৰ দিনটো আমাৰ কাৰণে এটা বিশেষ দিন, অস্পিচিয়াছ দিন, ঐতিহাসিক দিন, কাৰণ NDA আজি হেট্ৰিক কৰিছে। আপোনালোকে জানে যে আজি তৃতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। আৰু যিটো অনুষ্ঠানত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী, মাননীয় ডিফেন্স মিনিষ্টাৰকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি আৰু অন্যান্য কেন্দ্ৰীয় মন্ত্ৰী আৰু 20খনতকৈ অধিক ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী, আনকি এম্বেচেডৰো কেইবাগৰাকী উপস্থিত হৈছে। এইটো এটা ঐতিহাসিক অনুষ্ঠান। অসমৰ জনসাধাৰণৰ স্মৃতিৰ পটত সদায় জল পট হৈ ৰব। আৰু এয়া সম্ভৱ হৈছে, আজি এনেকুৱা জনাদেশ সম্ভৱ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দক্ষ, দূৰদৰ্শী আৰু সবল নেতৃত্বৰ কাৰণে। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছো, শুভেচ্ছা জনাইছো। আৰু মোৰ দৃঢ় বিশ্বাস, ৰাইজে যিধৰণে এইবাৰ জনাদেশ দিলে, ইয়াৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে পূৰ্বতকৈও অধিক দক্ষতাৰে, অধিক গতিশীলতাৰে ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ কাৰণে কাম কৰিব। হয়, এইটো মোৰ কাৰণেও এটা অত্যন্ত ভাল লগা কথা। আৰু মই জনসাধাৰণক কথা দিছো, মোৰ সমষ্টিৰ লগতে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি মই অতি নিষ্ঠাৰে, সততাৰে মই কাম কৰিম। আৰু জনসাধাৰণে যিধৰণে মোৰ সমষ্টিত মেণ্ডেট দিছে বা ৰাজ্যখনত আজি যিধৰণে মেণ্ডেট দিছে, এইটোৱে স্বাভাৱিকতে আমাৰ প্ৰত্যেককে, মাননীয় মুখ্যমন্ত্ৰীকে ধৰি টিম আছামক সাহস দিছে, শক্তি দিছে। আৰু সেই সাহস আৰু শক্তিৰে ৰাইজৰ আশীৰ্বাদ আৰু মৰমেৰে আমি ভৱিষ্যতৰ দিনত আগুৱাই যাম। ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছো যাতে আমি ভালদৰে কাম কৰিব পাৰো। নাই, মই সেৱা ললোৱে, মই গোসাঁই ঘৰ আছে ইয়াত সেৱা লওঁ, সেৱা লৈ আহিলো। আৰু ভগৱানৰ ওপৰত মোৰ অগাধ বিশ্বাস আছে, আৰু যি হয় ভগৱানে কৰে। কৰিবলগীয়া বহুত আছে। কাৰণ যোৱা 5টা বছৰত বহুতখিনি আধাৰশিলা কৰিছে, বহুত ডাঙৰ ডাঙৰ আঁচনি আধাৰশিলা হৈছে। আৰু যিবিলাক যোৱা 21ৰ আৰম্ভণিতে আধাৰশিলা কৰিছিল, বহুতখিনি ইতিমধ্যে শুভ উদ্বোধন কৰিছে। গতিকে এই 5টা বছৰ মই ভাবো যে অসমৰ জনসাধাৰণে এটা সোণালী দিন, অসমৰ মই ভাবো যে সামাজিক জীৱনত আৰু সকলো দিশতে এটা সোণালী দিন নিশ্চয় প্ৰত্যক্ষ কৰিব। ৰাইজৰ মৰম আৰু সহযোগিতা কামনা কৰিছো। মই অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আপোনালোকে জানে যে মই অসম গণ পৰিষদ দলৰ সভাপতি হৈ আছো। অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ পুৰণা মিত্ৰ, আৰু যোৱা 3টা টাৰ্মতে আমি NDAৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰ হৈ আছো। আৰু ৰাইজে যোৱা নিৰ্বাচনটোত যেনেধৰণে আমাকো মেণ্ডেট দিলে, বহুতেই বহু ধৰণৰ সমালোচনা কৰিছিলে, ইমানখন চিট পাব, ইমানটো হ'ব, ইমানটো হ'ব। কিন্তু তাৰ বিপৰীতে মইতো কৈ আছিলো যে আমি ডাবল ডিজিট আমি লাভ কৰিম, আৰু হয় ডাবল ডিজিট আমি পালো। গতিকে মই অসমৰ জনসাধাৰণকো ধন্যবাদ জনাইছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি আমাৰ ওপৰত যি ট্ৰাষ্ট, বিশ্বাস স্থাপন কৰি তেখেতে যেনেধৰণৰ আজিৰ দিনটোতে, ঐতিহাসিক দিনটোতে আমাক মন্ত্ৰী হিচাপে যি দায়িত্ব দিবলৈ আগবাঢ়িছে, মই তেখেতকো মই অন্তৰেৰে, আন্তৰিকতাৰে মই বহুত বহুত ধন্যবাদ জনাইছো আৰু কৃতজ্ঞতা জনাইছো। ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কৰ্মকৰ্তা, ৰাষ্ট্ৰীয় সভাপতিকে ধৰি ৰাজ্যিক নেতৃত্ব, অমিত শ্বাহ ডাঙৰীয়া, মই সকলোকে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু আপোনালোকে জানে যে আমাৰ লগত সন্মিলিত গণশক্তি, BPF আছে। মই মিত্ৰ দলসমূহৰ যিসকল কৰ্মকৰ্তাই যোৱা নিৰ্বাচনটোত অগাধ অত্যন্ত পৰিশ্ৰম কৰিলে, কঠোৰ পৰিশ্ৰম কৰিলে, আজি যাৰ বাবে এই ৰিজাল্ট, এনে ফলাফল সম্ভৱ হ'ল, মই তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। নাই, প্ৰথম কথা হ'ল যে মই খুব ভাল কিবা এটা হ'লেও বেছি আনন্দ নকৰো, আৰু বেয়া হ'লেও মই দুখ নকৰো। গতিকে স্বাভাৱিকতে আজি এটা ভাল লগা দিন হ'বই, কিন্তু মোৰ ব্যক্তিগতভাৱে ইয়াত কোনো তেনেকুৱা খুব কিবা এটা নাই। মই নাজানো বিৰোধীৰ কথা আৰু নকওঁ। আজিৰ দিনটোত অন্তত ভাল দিনটোত নকওঁ। তেওঁলোকে চৰকাৰ পাতিছিলে আগতে, চব কৰিবলগীয়াতো বহুত আছে, সেইখিনি কথা পিছত কম আপোনালোকক। আজিৰ দিনটোতে কোনো এম্বেচেডৰ আহিছে, ৰাষ্ট্ৰদূত আহিছে। মই বোলো এনেকুৱা হোৱা নাই, স্বাধীনতাৰ পিছত এনেধৰণৰ শপত গ্ৰহণ পূৰ্বতে কেতিয়াও হোৱা নাছিল। অসম আন্দোলনৰ পিছত হৈছিলে ৰাজহুৱাভাৱে, কিন্তু ইমান ৰাজ্যৰ মুখ্যমন্ত্ৰী, ইমান দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি তেনে ব্যক্তিৰ উপস্থিতি আমি প্ৰত্যক্ষ কৰা নাছিল। ডেফিনেটলি সুবিধা হ'ব, পৰ্যটনৰ ক্ষেত্ৰত আমাৰ সুবিধা হ'ব, বিনিয়োগত সুবিধা হ'ব। এডভান্টেজ আছামৰ জৰিয়তে ৰাজ্যখন ঔদ্যোগিকৰণৰ দিশতো দ্ৰুতগতিত ধাৱমান হৈছে। মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে, আৰু সেই লক্ষ্যলৈ তেনেধৰণৰ
পৰিকল্পনা কৰি সেইবিলাকক সদায় সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰি আহিছে। গতিকে স্বাভাৱিকতে ইমান ব্যক্তিৰ যোগদানটো আমাৰ কাৰণে আশাপ্ৰদ। সেইটো এটা ডাঙৰ কথা, সেইটোতো কিমান ডাঙৰ কথা। আমি জানিব পাৰিছো যে তেখেতসকল ইতিমধ্যে আহি পাইছে। গতিকে মই ভাবো যে তেওঁলোকৰ উপস্থিতিও আমাৰ ৰাজ্যখন উদ্যোগীকৰণৰ দিশত আগবাঢ়ি যোৱাত স্বাভাৱিকতে সহায়ক হ'ব।